এইটোক মেংগো পেনকেক বুলি কিয় কয় সেইটোতো মই নাজানো, কিন্তু ইয়াৰ ভিতৰৰ ক্ৰিমি লেয়াৰ আৰু মিঠা আমৰ মিশ্ৰণে মনটো পুৰা ভৰাই দিয়ে। তো বলকচোন এই আমৰ বতৰত এবাৰ এইটো ট্ৰাই কৰা যাওক। বাতি এটাত চাহ খোৱা কাপেৰে 2 কাপ ময়দা লৈ লৈছোঁ আৰু লগতে 2 চাহ চামুচ কৰ্ণফ্লাৱাৰ আৰু 2 চাহ চামুচ পাউডাৰ চুগাৰ। লগতে মই টেষ্ট অনুযায়ী অকণমান নিমখ দি দিছিলোঁ, দি পিনে ভালকৈ মিক্স কৰি লৈছোঁ। আপুনি ইয়াতে নিজৰ কোৱান্টিটি হিচাপে কম বেছি কৰি ল'ব পাৰে। এতিয়া ইয়াতে 2 চাহ চামুচ মেল্টেড ঘিউ দি দিছিলোঁ, লগতে অলপমান ফুড কালাৰ দিছিলোঁ, য়েলো ফুড কালাৰ। যদি আপোনাৰ ওচৰত ফুড কালাৰ নাথাকে হ'লে আপুনি হালধিৰ গুড়া ইউজ কৰিব পাৰে। এতিয়া ইয়াতে অলপ অলপকৈ গাখীৰ দি বেটাৰটো বনাই লৈছিলোঁ। মই গাখীৰটো আগতে জাল কৰি লৈছিলোঁ যাতে গাখীৰৰ যিটো কেঁচা ফ্লেভাৰ আছে সেইটো গুচি যায়। এনেকৈ ফেটি লৈছোঁ আৰু পুৰা বেটাৰটো বনাই লৈছোঁ। এইটো আপুনি ঘৰতেতো চাব পাৰে। যেতিয়া পেনত দিব তেতিয়া যদি ভাবে বেটাৰটো বেছি ঘন হৈছে তেতিয়া আৰু অলপমান গাখীৰ এড কৰি দিব পাৰে। এতিয়া বলক নেক্সট ষ্টেপটো কৰি লওঁ। এতিয়া গেছত পেন এটা বহাই দিছোঁ আৰু স্লাইড গৰম হৈ যোৱাৰ পিছত মই এনেকৈ বেটাৰ দি দিছোঁ। দি পিনে এনেকৈ জাষ্ট বহল কৰি দিছোঁ। কিমানখিনি বহল কৰিব আপুনি সেইটো নিজৰ পচন্দ অনুযায়ী কৰি দিব আৰু গেছৰ ফ্লেমটো ল' ৰাখি দিব। এই চিটটো হোৱাতে ইমান টাইম নালাগে, 1 মিনিটতে পূৰা হৈ যায় আৰু চাব আপুনি 30 ছেকেণ্ডমান পিছতে চাৰিওফালৰ পৰা উঠি আহিছে। মই উঠাই পিনে এনেকৈ এটা জালি টাইপৰ বস্তু থৈ দিছিলোঁ যাতে তলৰ পৰা ঘামি পিনে লাগি নধৰে। তো আপুনি কিবা জালি টাইপৰ বস্তু থৈ দিব, ডাইৰেক্ট বাচনত নথব। মই এনেকৈ উঠাই লৈছোঁ আৰু ইমান ইজিলি উঠি যায়, তো আপুনি বনালে মানে বনাই থাকিবই মন যাব। এনেকৈ মই দুটা ফালৰ পৰা অলপ অলপকৈ জাষ্ট চেকি লৈছোঁ। তো মোৰ এটা চিট ৰেডি। এই চিটটো আপুনি যেতিয়া বনাব আপুনি ঢাকি দিলেও হ'ব, ঢাকি যদি নিদিয়ে তথাপি হ'ব। মই ঢাকি পিনে এটা দেখাই দিছোঁ, এনেকৈ বনালে হৈ যাব। যদি আপুনি মোৰ এনেকুৱা নতুন নতুন ৰেচিপি আৰু ভিডিঅ' চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটোও দবাই দিব যাতে মোৰ ভিডিঅ' আহিলে আপোনালোকৰ মিছ নহয়। আৰু যদি ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। গোটেইকেইটা চিট মই এনেকৈ বনাই লৈছিলোঁ আৰু ইয়াতে কোনো ধৰণৰ অইল ইউজ কৰিব নালাগে, কোনো ঘিউ ইউজ কৰিব নালাগে, একো এটা ইউজ কৰিব নালাগে। ইমান ধুনীয়াকৈ চিটকেইটা হৈ যায়। এইটো চাওকচোন, ঠাণ্ডা হৈ যোৱাৰ পিছত ইয়াৰ কালাৰটো আৰু ধুনীয়া হৈছে। কিছুমান বস্তু বনালে ন এনেই ভাল লাগে। তো বলকচোন এতিয়া নেক্সট ষ্টেপটো কৰি লওঁ। এতিয়া চিট এটা লৈছোঁ আৰু যিটো তলৰ ছাইড থাকে চিটৰ সেইটো ওপৰত ৰাখি এনেকৈ ক্ৰীম লগাই দিছোঁ। তাৰ ওপৰত এফালে আম দি দিছোঁ আৰু তাৰ ওপৰতে আকৌ ক্ৰীম লগাই দিছোঁ। আৰু এইটো ক্ৰীম মই যিটো কেক বনোৱাত ক্ৰীম ইউজ কৰে সেইটো ইউজ কৰিছিলোঁ আৰু এনেকৈ ভাজ কৰি দিছিলোঁ। ভাজটো আপোনালোকে এবাৰ ভালকৈ চালে গম পাব কেনেকৈ দিছিলোঁ। এই ৰেচিপিটো মই বহুত দিনেই হ'ল ভাবি আছিলোঁ বনাম বুলি, কিন্তু বনোৱাই হোৱা নাছিল। কিন্তু লাষ্টত ঘৰত আলহী আহিছিলে, তেতিয়াই মানে এইটো বনাইছিলোঁ আৰু সিহঁতেও খাই পিনে বহুত ভাল পাইছিল। এইটো ভাবিলোঁ এবাৰ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ যাতে আপোনালোকেও এই আমৰ বতৰত এবাৰ বনাই খাব পাৰে। আৰু স্পেচিয়েলি সৰু বাচ্ছাবিলাকে বহুত ভাল পাব, কাৰণ বহুত সিহঁতে এনেও ক্ৰীম ভাল পায় আৰু ইমান ছফ্ট থাকে এইটো, চ' খাবলৈ বহুত ভাল লাগে। আপুনি লগে লগে নাখাব, অলপ টাইম ফ্ৰিজত ৰাখি পিনে তাৰপিছত খাব। আৰু এইটো বনাই পিনে আপুনি যদি ৰাখি দিয়ে অলপ টাইম ফ্ৰিজতে ৰাখি দিব, নৰ্মেল ৰাখি দিলে ক্ৰীমটো পূৰা গলি যাব। এইটো চাওকচোন মোৰ চবকেইটা ৰেডি হৈ গৈছে। এটা কাটি দেখাই দিছোঁ, তো দেখাত ভিতৰত কিমান ধুনীয়া লাগিছে চাওকচোন। আজিৰ ৰেচিপিটো মোৰ এইখিনিয়ে আছিলে। যদি ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি থৈ দিব যাতে এই আমৰ বতৰত এইটোৰ এবাৰ সোৱাদ ল'ব পাৰে। আৰু কমেণ্ট কৰি মোক জনাবচোন আপোনালোকে কোনে কি ৰেচিপি চাব বিচাৰে, মই সেই হিচাপে ৰেচিপি আপলোড কৰিবলৈ ট্ৰাই কৰিম। চ' চবে ভালে থাকিব। Woke up late, missed the morning glaze, but the sunlight hits in so many ways.